খাগাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ উদ্যোগত ৭৩তম বাৰ্ষিক আঘোণৰ পূজা ও ভাগৱত পাঠৰ প্ৰস্তুতি তুংগত। ওদালগুৰি জিলাৰ খাগাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ উদ্যোগত অহা আঘোণ মাহৰ ৮ আৰু ৯ তাৰিখ ২৪ আৰু ২৫ নৱেম্বৰ ২০২৪ দেওবাৰ আৰু সোমবাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৩তম বাৰ্ষিক আঘোণৰ পূজা ও ভাগৱত পাঠ অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে যাৱতীয় কাম কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ঐক্য শান্তি আৰু ভাতৃত্ববোধ উদ্দেশ্যৰে অনুষ্ঠিত কৰা ভাগৱত পাঠ অনুষ্ঠানত বিশ্বনাথ চাৰিআলিৰ আমন্ত্ৰিত পাঠক শ্ৰী মন্দিৰা ভাৰালী, কলাইগাঁৱৰ দুষ্মন্ত নাথ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, খৈৰাবাৰী পাৰিষদীয় সমষ্টিৰ পাৰিষদক ভৱেন চন্দ্ৰ বড়ো, প্ৰাক্তন সাংসদ নৱকুমাৰ সৰুণীয়া আৰু বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকিবলগীয়া ভাগৱত পাঠ অনুষ্ঠানত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে খাগাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ দাস, উপ-সভাপতি অমৰজ্যোতি সৰণীয়া, সম্পাদক নিকুঞ্জ সৰণীয়া, সহ-সম্পাদক যাদৱ সৰণীয়া, ধ্ৰুৱ সৰণীয়া, পতন বৰুৱা, প্ৰবীণ সিং সৰণীয়া আৰু ৰাণা সৰণীয়াই। আমি গুৱাহাটী হাইকোৰ্টৰ এডভাইজাৰ তেখেতক আমি মানস চৰণীয়া তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতো ৮ তাৰিখৰ দিনটোত উপস্থিত থাকিব। বিশেষকৈ আমাৰ মাজত যথেষ্টখিনি ব্যক্তি আমাৰ আশ্বাস দিছে তেখেতসকলে আহিব। যোৱাবেলি আমি বিশ্বজিৎ দৈমাৰীক পাইছিলোঁ, এইবেলিও আমাৰ বিশ্বজিৎ অধ্যক্ষ মহোদয় তেখেতে আহিম বুলি আমাৰ মাজত কথা দিছে। গতিকে তেখেতসকলে উপস্থিত থাকিব। এইখিনি ক'বলগীয়া হয়। আমি এই অঞ্চলত অনুষ্ঠানটোৰ পতাৰ মূল উদ্দেশ্য হ'ল যে আমি শান্তি প্ৰতিস্থাপন কৰিব বিচাৰিছোঁ। সেয়েহে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। খাগাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ উদ্যোগত ৭৩তম বাৰ্ষিক আঘোণৰ পূজা আৰু ভাগৱত পাঠ অহা ২৪ আৰু ২৫ নৱেম্বৰ ৰবিবাৰ আৰু সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই মন্দিৰটো স্থাপিত হৈছিল বিষ্ণু মন্দিৰটো ১৯৪১ চনত। তেতিয়াৰ পৰা আমি প্ৰতি মাহতে কাতি মাহত আমি ভাগৱত কীৰ্তন মহাভাৰত এইবিলাক পঢ়ি আহিছিলোঁ। আজি ৩ বছৰ ধৰি আমি এই আঘোণৰ পূজাৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। গতিকে এই যিসকল আমাৰ পূৰ্বপুৰুষে বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰাত যিসকলে আমাৰ মাজৰ পৰা ইতিমধ্যে হেৰাই গৈছে, তেওঁলোকৰ এই উদ্যোগতে আমি আজি এই অনুষ্ঠানটো পাতিবৰ কাৰণে সক্ষম হৈছোঁ। মই তেওঁলোকক য'তেই আছে তেওঁলোকে আত্মা শান্তি থাকক বুলি আশা কৰিছোঁ। আৰু এই অনুষ্ঠানটোত দুদিনীয়া কাৰ্যসূচী সফল কৰিবৰ কাৰণে সকলো ভক্তপ্ৰাণ ৰাইজক আমি আহ্বান জনাইছোঁ যাতে সকলোৱে আহি আমাৰ দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্লোবেল